আপোনাৰ এই ফিনাইলৰ বটলটো সম্পূৰ্ণ ভৰ্তি হৈ গ'ল ইয়াতে যদি ফেন উঠে তেতিয়াহলে তাক আপুনি আৰু 2-1 সেকেন্ড ৰাখি দিব সাইডত তাৰ যেটো আমাৰ কেমিক্যাল হক বা তাৰ যেটো আমাৰ এইবিলাক খালি বটল বিলাক জৰ বটল তাৰ যেটো ইনাৰ কেপ বা তাৰ যেটো আপোনাৰ কেপ হয় এইবোৰ আপোনালোকে কোড পাব নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো আজি আমি এই ভিডিওটোত আলোচনা কৰিম যে আপুনি যদি এটা ঘৰতে ফ্লোৰ ক্লিনাৰ বা ক্লিনিং এটা ইন্ডাস্ট্ৰি যদি আপুনি স্টাৰ্ট কৰিব বুলি ভাবিছে এটো ফ্লোৰ ক্লিনাৰ হ'ব পাৰে টয়লেট ক্লিনাৰ হ'ব পাৰে কাৰ ওয়াশ হ'ব পাৰে ডিশ ওয়াশ হ'ব পাৰে হ্যান্ড ওয়াশ হ'ব পাৰে তো তাৰ কাৰণে প্ৰথম আপোনালোকক কি ডকুমেন্ট লাগিব সেকেন্ড কথা তাৰ ৰ মেটেৰিয়েলছ বিলাক কোড পাব তাৰ বনোৱাৰ যেটো মেকিং প্ৰসেস হেতু কেনেকা হয় আৰু কিমান কম মূলধনেৰে আপোনালোকে সেই বিজনেসটো আৰম্ভণি কৰিব পাৰে তো প্ৰথম আৰম্ভণি কৰো প্ৰথমতে আপোনালোকে যেতিয়া ক্লিনিং ইন্ডাস্ট্ৰিটা আৰম্ভণি কৰাৰ কথা ভাবে তেতিয়া হলে আপোনালোকক প্ৰথম এখন সাৰ্টিফিকেট উলিয়াব লাগে তাক আমি উদ্যম ৰেজিষ্ট্ৰেচন বা উদ্যোগ আধাৰ বুলি কওঁ সেই ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন হলে আপোনাৰ ক্লিনিং ইন্ডাস্ট্ৰিটোৰ যি ডকুমেন্টেশনৰ প্ৰক্ৰিয়া হেতুৰ ওয়ান স্টেপ আগবাঢ়ি যায় যেহেতু আপুনি ক্লিনিং প্ৰডাক্টৰ এটা বিজনেস মাৰ্কেটত কৰিব তাৰ কাৰণে আপুনি এখন লোকেল অথৰিটিৰ পৰা মানে গাঁও পঞ্চায়ত বা পৌৰসভাৰ পৰা এখন ট্ৰেড লাইসেন্স ল'ব লাগে যিখন আপুনি অতি কম মূল্যত ধৰক 500 পৰা 1000 টকা আপুনি গভৰ্ণমেন্টৰ যেটো ফিজ হয় এটো দিলে এদিনৰ পৰা দুদিনৰ ভিতৰত আপোনাক উলিয়াই দিব তো এই দুখন মেইন ডকুমেন্ট হয় বা সাৰ্টিফিকেট হয় যি দুখন হলে আপুনি ক্লিনিং প্ৰডাক্টৰ বিজনেসটো সুকলমে আৰম্ভণি কৰিব পাৰে বহুতে আমাক এই ক্ষেত্ৰত প্ৰশ্ন কৰে যে জিএসটি সাৰ্টিফিকেট উলিয়াব লাগিব নেকি কথাটো এনেকুৱা যে জিএসটি সাৰ্টিফিকেটখন তেতিয়া আপোনাক প্ৰয়োজন হয় যেতিয়া আপোনাৰ ব্যৱসায়টোৰ টাৰ্নওভাৰ মানে বছৰত আপোনাৰ ব্যৱসায়টোৰ যদি 20 লাখ বা তাতকৈ বেছি আপোনালোকে ব্যৱসায় কৰে বা আপোনালোকৰ মানে যেটো বিক্ৰী হয় বিক্ৰীৰ যেটো আপোনাৰ পৰিমাণ এটো যদি 20 লাখ টকাতকৈ ওপৰত হয় তেতিয়া হলে আপোনালোকক জিএসটি সাৰ্টিফিকেট লোৱাটো অনিবাৰ্য তো গটিকে আপোনালোকে যেতিয়া স্মল স্কেলত সৰুকে বিজনেসটো আৰম্ভণি কৰে তেতিয়া আপোনালোকে জিএসটি ৰেজিষ্ট্ৰেচন নকৰিলেও কোনো আপত্তি নাই তো গটিকে আশা কৰো আপোনালোকে ডকুমেন্টেশনৰ বিষয়টোৰ ক্লিয়াৰ হৈছে এতিয়া নেক্সট কথাটোলৈ আহিছো হেতু হৈছে যে আপোনালোকে এই বিজনেস বিলাক স্টাৰ্ট কৰিবৰ কাৰণে তাৰ যিবিলাক ৰ মেটেৰিয়েলছ বুলি ক'লে যেনেকৈ ধৰক তাৰ যেটো আমাৰ কেমিক্যাল হক বা তাৰ যেটো আমাৰ এইবিলাক খালি বটল বিলাক জৰ বটল তাৰ যেটো ইনাৰ কেপ বা তাৰ যেটো আপোনাৰ কেপ হয় এইবোৰ আপোনালোকে কোড পাব বা তাৰ যিবিলাক ষ্টিকাৰ হয় এই বটল বিলাকৰ ওপৰত যেটো আমি এনেকৈ ষ্টিকাৰ ইয়াতে চিপকাই দিম এই ষ্টিকাৰটো আপোনালোকে কোড পাব ষ্টিকাৰটো আপোনালোকে ৰেডিমেড ললে ভাল হয় নে কাস্টমাইজ বনাই ললে ভাল হয় তাৰ কিমান খৰচা পৰে তো যদি আপুনি সেইবোৰৰ বিষয়ে চিন্তা কৰি আছে তেতিয়াহলে আমাৰ স্ক্ৰিনত আমাৰ অফিচৰ ফোন নাম্বাৰ আহি আছে আপোনালোকে তাত যোগাযোগ কৰিব পাৰে আৰু আমাৰ অফিচৰ পৰা আপোনালোকক এই বিষয়ে সম্পূৰ্ণ তথ্য দিব কেনেকৈ আপোনালোকে এই ৰ মেটেৰিয়েলছ বিলাক অৰ্ডাৰ কৰি আপোনালোকৰ ঘৰলৈ নিব পাৰিব বা কেনেকৈ আপুনি 10 পৰা 20000 টকাত আপুনি এই ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব এই বিষয়ে আপোনাক গাইড কৰিব আমাৰ অফিচৰ ঠিকনাটো হৈছে হাউস নাম্বাৰ 11 শান্তিপথ জয়ানগৰ চাৰিআলি খানাপাৰা নিয়াৰ ESIC হস্পিটেল গুৱাহাটী আসাম তো গটিকে আপোনালোকে যদি আমাৰ এড্ৰেছৰ ক্ষেত্ৰত কিবা কনফিউজন থাকে তেতিয়া হলে আমাৰ অফিচৰ লগত যোগাযোগ কৰিলে আপোনাক এই বিষয়েও সবিশেষ জনাই দিব এতিয়া কথাটো হ'ল যে ব্যৱসায়টো আৰম্ভণি কৰিবৰ কাৰণে আপুনি ৰ মেটেৰিয়েলছ বিলাক ললে কিন্তু এটা তাক বনাব কেনেকৈ এই বিষয়েও আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন আহিব তো একদম সিম্পল ভাষাত ক'বলৈ গ'লে ক্লিনিং প্ৰডাক্টছৰ বিজনেস যদি আপুনি স্টাৰ্ট কৰিব বুলি ভাবিছে তো তাৰ যেটো ম্যানুফ্যাকচাৰিং প্ৰসেস বা তাক যেটো বনোৱাৰ যেটো তাৰ প্ৰক্ৰিয়া হয় এইটো একদম সৰল হয় ইয়াত কোনো আপোনাৰ মেচিনাৰী ৰিকুৱাৰমেন্ট নাই আপুনি ইয়াতে কোনো ধৰণৰ মেচিন কিনিব নালাগে ইয়াত আপুনি কোনো ধৰণৰ লাখ 2 লাখ 5 লাখ টকা ইনভেষ্টমেন্ট কৰিব নালাগে যেহেতু এটা ইন্ডাস্ট্ৰি আৰম্ভণি কৰিবৰ কাৰণে কম হলেও ইনভেষ্টমেন্ট 2-3 লাখ টকাৰ ৰিকুৱাৰমেন্ট থাকে কিন্তু ক্লিনিং ইন্ডাস্ট্ৰিৰ কাৰণে আপোনাৰ হেতু বহুত কম মূলধনে স্টাৰ্ট হয় তো আপুনি যদি এটা ফ্লোৰ ক্লিনাৰৰ ইন্ডাস্ট্ৰি আৰম্ভণি কৰিব বুলি ভাবে তেতিয়া হলে আপুনি তাক
15 পৰা 20,000 টকা হলে আৰম্ভণি কৰিব পাৰে কিন্তু যদি আপুনি তাক এজ এ ট্ৰাইল হিচাপত আপুনি মাৰ্কেটত কৰো বুলি ভাবে তেতিয়াহলে আমি মাত্ৰ 6,000 টকাৰ পৰাই আপোনাক সেই ট্ৰেইনিং এটা কিট আপোনাক আমি ৰেডি কৰিছো য'ত আপোনালোকে 10 লিটাৰ কেমিকেল তাৰ প্ৰয়োজনীয় যি বটল 300টা মান বটল আৰু তাৰ যি ষ্টিকাৰ সেইখিনি আপোনাক আমি কমপ্লিট এটা সেট আপোনাক দিম সেই 6,000 টকাৰ ভিতৰতে আৰু সেই কিটটো নি পেলাই আপোনালোকে ঘৰতে সেইখিনি বনাই মাৰ্কেটত ট্ৰাইল কৰিব পাৰে ট্ৰাইল কৰাৰ পিছত যেতিয়া আপোনালোকে বস্তুটো অৰ্ডাৰ পাব আৰু তাৰ পাছত আপোনালোকে বেছি ভলিউমত সেই বস্তুখিনি আমাৰ পৰা লৈ পেলাই বিজনেছটো আৰু গ্ৰো কৰিব পাৰে এতিয়া আপোনালোকক আমি দেখাম যে কেনেকৈ আপোনালোকে একদম সহজ প্ৰক্ৰিয়াৰে ঘৰতে হোৱাইট ফ্লোৰ ক্লিনাৰৰ এটা বটল ৰেডি কৰিব পাৰিব আৰু ইমানেই সহজ যে প্ৰক্ৰিয়াটো যে আপুনি যদি তাক দেখে তো আপুনি ভাবিব যে আমি যেটো বটল মাৰ্কেটৰ পৰা 100 টকা 90 টকা 80 টকাত কিনিছিলো সেই বটলটো যে ইমান সহজতে বনাব পাৰি তো এই কথাটোৱে আচৰিত হ'বলগীয়া তো এতিয়া আহক আমি এই যেটো বনোৱাৰ যেটো আমাৰ প্ৰক্ৰিয়া হয় এইটো আপোনালোকক দেখাও তো তাৰ কাৰণে এতিয়া আপোনালোকে এটা বালতি ল'ব পাৰে বা যিকোনো এটা পাত্ৰ ল'ব পাৰে কিন্তু আমি তাৰ কাৰণে এটা ডিসপেন্সাৰ লৈছো যেহেতু আমি আপোনালোকক দেখাম আৰু ডিসপেন্সাৰটো ল'লে এটা সুবিধা আৰু হয় যে আপুনি হাতত কেমিকেল নলগোৱাকৈ আপুনি কেমিকেলৰ পৰা ফ্লোৰ ক্লিনাৰ বনাৰ পৰা বটলিং কৰালৈকে গোটেই কামখিনি কৰিব পাৰে আৰু যেতিয়া আপুনি বহল পৰিসৰটো কামটো কৰিব তেতিয়া হলেও আপুনি যদি এই টেকনিকটো ইউজ কৰে তেতিয়া হলে আপোনাৰ বটলিং কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হয় আৰু আপোনাৰ তাৰ যি ওয়েষ্ট মানে আপোনাৰ সেইখিনি যাতে বটলত ভৰাওঁতে পৰি বা কিবা হৈ লছ হোৱাৰ যেটো চান্স হেতু একদমেই নাইকিয়া হৈ যায় তো আহক আমি বনোৱাৰ যেটো প্ৰক্ৰিয়া হেতু আৰম্ভণি কৰো তো তাৰ কাৰণে আমি প্ৰথমতে লৈছো এইটো হোৱাইট চিট্ৰা মানে ইয়াতে এটা গোন্ধ থাকে যেটো আপোনাৰ লেমন ফ্লেভাৰ থাকে চিট্ৰনলা ফ্লেভাৰ থাকে বা পাইন ফ্লেভাৰ থাকে তো আমি এতিয়া ইয়াতে 100 ml চিট্ৰনলা ফ্লেভাৰ লৈছো তো গতিকে আপোনালোকে তো ভিডিঅ'ত গোন্ধটো নাপাব কিন্তু এটোৰ পৰা এটা বহুত ধুনীয়া গোন্ধ ওলাই যেটো আপুনি ফ্লোৰ মুছাৰ লগে লগে ফ্লোৰখনটো সাফা হ'বই লগতে ৰুমৰ দুৰ্গন্ধটো এই সুগন্ধটোৱে আঁতৰ কৰিব তো গতিকে আমি প্ৰথমতে ল'ব লাগিব এই ফ্লোৰ ক্লিনাৰৰ যেটো আমাৰ কেমিকেল হেতু আৰু এইটো 1 লিটাৰত আপোনালোকে 20 লিটাৰ পানী মিক্স কৰিব পাৰে সেই কাৰণে আমি যেটো 100 ml লৈছো তো তাক আমি 2 লিটাৰ পানী মিক্স কৰিম তো এই কথাটো আপোনালোকে মনত ৰাখিব যেতিয়া আপোনালোকে বেছিকৈ ল'ব তেতিয়া 1 লিটাৰত আপোনালোকে 20 লিটাৰ পানী মিক্স কৰিব লাগিব এতিয়া আমি এনেকুৱা এটা ডিসপেন্সাৰ লৈছো য'ত এনেকা নজেল থকা আছে নজেল আছে তো এটো আপোনাক বটলিং কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা প্ৰদান কৰিব কাৰণ ইয়াতে তেতিয়া আপুনি মগেৰে বটলত বাকিব নালাগে বা তেতিয়া আপোনাৰ যথেষ্ট সুবিধা আছে হেতু মই আপোনাক ভিডিঅ'ত দেখাই থাকিম তো প্ৰথমতে আমি কি কৰিম যে সেই 100 ml কেমিকেলখিনি আমি এনেকা এটা ডিসপেন্সাৰ প্ৰথম বাকিলো তো আমি ইয়াতে 100 ml ফ্লোৰ ক্লিনাৰৰ যি কনসেন্ট্ৰেট আছিল তো আমি ইয়াতে বাকি দিলো তাৰ পিছত আমি লৈছো 2 লিটাৰ পানী 2 লিটাৰ ইয়াতে এটো 750 ml কে ইয়াতে 1.5 লিটাৰ আৰু এটো হল আধা লিটাৰ বটল মানে টোটাল আমি ইয়াতে 2 লিটাৰ পানী লৈছো তো ইয়াৰ যেটো ৰেশিও হয় এটো কয় 1:20 মানে 1 লিটাৰ কেমিকেলত 20 লিটাৰ আমি পানী দিম তো গতিকে এতিয়া আমি ইয়াতে 100 ml দিলো আৰু ইয়াতে আমি এতিয়া পানী এড কৰিম কিমান 2 লিটাৰ তো আপোনালোকে চাই থাকক এটা কেমিকেলখিনি কালাৰটো অলপমান তেলৰ নিচিনা হৈ আছিল কিন্তু যেতিয়া আমি ইয়াতে পানী দি দিম এটো কমপ্লিট হোৱাইট কালাৰ হৈ যাব এটা আপুনি দেখিছে একদম পিওৰ গাখীৰৰ নিচিনা একদম হোৱাইট কালাৰ দি ফৰ্ম কৰিছে তো একদম সিম্পল হয় আপোনালোকে ঘৰত যিবোৰ ফ্লোৰ ক্লিনাৰ ইউজ কৰে সেই ক্লিনাৰ বিলাক এনেকৈ ফ্যাক্টৰী বিলাকত বনাই বটলিং কৰি আপোনালোকৰ মাজলৈ লৈ আহে আপোনালোকেও একদম কম ইনভেষ্টমেন্টত উইদাউট ৰিস্ক কিয় কাৰণে উইদাউট ৰিস্ক কৈছো কাৰণ এই বস্তুখিনি বনোৱাৰ পাছত ইয়াৰ যেটো এক্সপায়াৰি হয় এটো 2-3 বছৰ থাকে এই পটককে বেয়া নহয় ই না পেলনিয়া বস্তু না ই বলে বেয়া হৈ গল পেলাই দিলে আপুনি লস হৈ গল হেনেকুৱাও নহয় বা এনেকুৱা নহয় যে ইয়াক মাৰ্কেটত ডিমান্ড নাই কাৰণ আজিকালি প্ৰত্যেক ঘৰ মানুহে নিজৰ
যি পকাখন বা নিজৰ যি টাইলছখিনিত চাফা কৰি ৰখাটো বিচাৰে আৰু সেইকাৰণে আপুনি দেখিব যিসকল মানুহে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে তেওঁলোকে সদায় নিজৰ ফ্ল'ৰখন চাফাকৈ ৰাখে তো সেইকাৰণে আমি এই ফ্ল'ৰ ক্লিনাৰ বিজনেছটো কৰিলে আমি কেতিয়াও লছ খাবলগীয়া নহয় এতিয়া কথাটো হ'ল আমি ইয়াতে প্ৰথম কেমিকেল দিলোঁ তাৰপিছতে আমি ইয়াতে পানী মিক্স কৰিলোঁ আৰু তাৰপিছত আমি এতিয়া এই গোটেইখিনিক ভালকৈ মিক্স কৰিব তাৰ কাৰণে আমি এনেকৈ এডাল মাৰি লৈ লৈছোঁ আপোনালোকে বাঁহৰ কাঠৰ যিহৰ হ'লেও মাৰি এডাল ল'ব আৰু লৈ পেলাই তাক ভালকৈ ইয়াতে এনেকৈ মিক্স কৰিব এনেকৈ আপোনালোকে 2-3 মিনিটমান সময় ভালকৈ মিক্স কৰিব দেখিব ইয়াৰ পৰা এটা ধুনীয়া সুগন্ধ আহিছে যিটো সুগন্ধ আপোনালোকে আপোনালোকৰ মাৰ্কেটৰ পৰা যিবিলাক ফ্ল'ৰ ক্লিনাৰ কিনে সেই ফ্ল'ৰ ক্লিনাৰৰ সৈতে ছেম হ'ব তো ইয়াৰে সুগন্ধবিলাকৰ ভেৰাইটি থাকে ক'ৰবাত আপুনি ৰ'জ পাই যাব ক'ৰবাত আপুনি লেমন পাই যাব ক'ৰবাত চিট্ৰা পাই যাব ক'ৰবাত পাইন পাই যাব তো মাৰ্কেটৰ যি ডিমাণ্ড সেই ডিমাণ্ডৰ ওপৰত বেছ কৰি আপোনালোকে এই ফ্ল'ৰ ক্লিনাৰৰ স্মেলটো ল'ব আজিকালি সাধাৰণতে মাৰ্কেটত লেমন আৰু চিট্ৰনলাৰ যিটো ফ্লেভাৰ হয় এই ফ্লেভাৰটোৱে চবতছে বেছিকৈ চলা দেখা যায় সেইকাৰণে আমিও এইকেইটা ফ্লেভাৰকে আপোনালোকক বেছিকৈ ৰিকমেণ্ড কৰোঁ তো আপোনালোকক মই এতিয়া যিহেতু ফ্ল'ৰ ক্লিনাৰ প্ৰচেছটো দেখাইছোঁ কিন্তু আপোনালোকে নাভাবিব যে টয়লেট ক্লিনাৰ বা বাকী যিবোৰ ক্লিনিং প্ৰডাক্টছ আছে সেইবোৰ বনোৱাৰ প্ৰচেছটো বেলেগ সেইটো কমপ্লিট ছেম হয় আপোনালোকৰ খালি যিটো পানী মিলোৱাৰ ৰেচিঅ' হয় সেই ৰেচিঅ'টোহে কম বেছি হয় ধৰক আপুনি যদি টয়লেট ক্লিনাৰ লৈছে দেন টয়লেট ক্লিনাৰৰ যিটো কম্পাউণ্ড হয় তাত আপোনাৰ পানী মিলোৱাৰ ৰেচিঅ'টো 1:6 ধৰক 6 মানে 1 লিটাৰ টয়লেট ক্লিনাৰ কেমিকেলত আপুনি 6 লিটাৰ দিব ঠিক একেদৰে ব্লেক যিবোৰ আউটডোৰ আপোনাৰ ক্লিনাৰ হয় সেইবোৰত আপুনি 1:10 মানে 1 লিটাৰত আপুনি 10 লিটাৰ পানী তো আপোনালোকে যেতিয়া আমাৰ পৰা সেই ৰ মেটেৰিয়েলছবোৰ অৰ্ডাৰ কৰিব তেতিয়া আমাৰ অফিচৰ পৰা আপোনাক সেই বিষয়ে সম্পূৰ্ণ জ্ঞান প্ৰদান কৰিব আৰু যদি আপোনালোকৰ কিবা কনফিউজনো থাকে তেতিয়াহ'লে আমাৰ স্ক্ৰীনত থকা বা আমাৰ অফিচৰ যি নাম্বাৰ সেইবোৰত আপুনি যিকোনো সময়ত ফোন কৰি এই বিষয়ে আপোনাৰ ডাউটবিলাক ক্লিয়াৰ কৰি ল'ব পাৰিব এতিয়া আমি প্ৰথমতে এই ফ্ল'ৰ ক্লিনাৰটো ৰেডি কৰি ল'লোঁ এতিয়া আমি কৰিব লাগিব বটলিং যিহেতু আমি বিজনেছ এটা ষ্টাৰ্ট কৰিম তো বিজনেছটো কৰিবৰ কাৰণে আমি তাক পেকেজিং কৰাটো প্ৰয়োজনীয় তো এতিয়া আমি 0.5 লিটাৰৰ বটলত ইয়াক পেকেজিং কৰিম 0.5 লিটাৰৰ বটলবিলাক এনেকৈ থাকিব ইয়াৰ ভিতৰৰ মুখখনিখন মাৰিবৰ কাৰণে এটা ইনাৰ কেপ থাকিব আৰু তাৰ ওপৰত থাকিব এটা এনেকুৱা ধৰণৰ ৰেড কালাৰৰ কেপ এতিয়া আমি ইয়াক বটলিং কৰাটো আপোনাক দেখাইছোঁ কিয় কাৰণে মই কৈছিলোঁ যে এনেকুৱা এটা আপোনাক নজেল থকা বা এনেকুৱা যদি আপুনি টেপ এটা আপোনাৰ ডিছপেন্সাৰ বা আপোনাৰ যিটো আপুনি পাত্ৰ ব্যৱহাৰ কৰিছে তাত যদি আপুনি লগাই লয় তেতিয়াহ'লে আপোনাৰ বটলিং কৰাৰ কামটো একদমেই সহজ হৈ যায় আপোনালোকক মই এতিয়া দেখাইছোঁ চাওক আপোনালোকে এনেকৈ নজেলটো খুলি দিলে ফিনাইলখিনি ইয়াতে আহি সোমাই গ'ল আপোনাৰ হাততো ফিনাইল নালাগিল আপোনাৰ ফিনাইলখিনি ৱেষ্টটো নহ'লে আৰু সুন্দৰকৈ অতি কম সময়ত আপোনালোকৰ এই যিটো ফিনাইলৰ বটল এইটো আপোনাৰ সম্পূৰ্ণ হৈ যাব আপুনি চাওক অতি কম সময়ত একদম কম সময়ত আপোনাৰ এই ফিনাইলৰ বটলটো সম্পূৰ্ণ ভৰ্তি হৈ গ'ল ইয়াতে যদি ফেন উঠে তেতিয়াহ'লে তাক আপুনি আৰু 2-1 ছেকেণ্ড ৰাখি দিব চাইডত দেন আপুনি ইয়াক আকৌ ৰিফিল কৰি পেলাই তাৰ যিটো ইনাৰ কেপ হয় এই ইনাৰ কেপটো আপুনি ইয়াতে লগাই দিব আৰু এই গোটেই কামখিনি আপুনি হাতেৰে কৰিব মেনুৱেলি কৰিব তাৰ কাৰণে আপোনাক কোনো ধৰণৰ মেচিনৰ ৰিকুৱাৰমেণ্ট নাই সেইটো ইয়াৰ চবতছে প্লাছ পইণ্ট কাৰণ মেচিন এটা লোৱাৰ লগে লগে মেচিনটোত এটা হেভি খৰচা হৈ যায় আৰু লগতে আপোনাৰ সেই মেচিনটো চলাবলৈ এজন অপাৰেটৰ লাগিব মেচিনটো বেয়া হ'লে তাক ঠিক কৰিবলৈ মানুহ লাগিব কিন্তু যেতিয়া মেনুৱেলি এটা বিজনেছ কৰা যায় যেতিয়া ৰ মেটেৰিয়েলছত আপোনাৰ ইনভেষ্টমেণ্ট হয় তেতিয়া কেতিয়াও আপোনাৰ লছ নহয় সেইকাৰণে আপোনালোকে সদায় মেচিন ল'লেও সেই বিষয়ে আপোনালোকে মাৰ্কেটত ৰিচাৰ্চ কৰি পেলাইহে মেচিন ল'ব আৰু পৰাপক্ষত মেচিন নোলোৱাকৈ স্মল স্কেল ইণ্ডাষ্ট্ৰীবিলাক আৰম্ভণি কৰাৰ কথা চিন্তা কৰিব যদি আপুনি হাই স্কেলত কৰিছে দেন আপোনাৰ মেচিন এটা লৈছে সেইটো এটা বেলেগ কথা কিন্তু যেতিয়া সৰু আপোনাৰ এটা ক্ষুদ্ৰ উদ্যোগ আৰম্ভণি কৰে ধৰক 50,000-1 লাখ টকাৰ ভিতৰত তেতিয়া সাধাৰণতে মেচিন এটা নোলোৱাকৈ কৰিব পাৰি নেকি এই বিষয়ে চিন্তা কৰিব এতিয়া আমি প্ৰথম ফিনাইল বনালোঁ ফিনাইলটো বটলত ভৰালোঁ এতিয়া ইয়াত কেপটো লগাই দিলোঁ আৰু ইয়াৰ ওপৰত আমি এই কেপটো লগাই এই বটলটো ৰেডি কৰি ল'লোঁ এতিয়া এই হোৱাইট যিটো আমাৰ ফ্ল'ৰ ক্লিনাৰ এইটো আমি এতিয়া মাৰ্কেটত চেল কৰিব লাগিব তে চেল কৰিবৰ কাৰণেতো আপুনি এনেকৈ খালী বটল এটা মাৰ্কেটত দিব নোৱাৰে তো তাৰ কাৰণে লাগিব আপোনালোকক এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ষ্টিকাৰবিলাক ইয়াতে আপোনাৰ এটা ব্ৰেণ্ড নেম থাকিব কোনে বনাইছে মেনুফেকচাৰাৰ
তেওঁৰ ডিটেইলছ, তেওঁৰ ফোন নাম্বাৰ, এই গোটেইবিলাক আপুনি ইয়াতে দিব আৰু দি পেলাই আপুনি এটা ধুনীয়া ষ্টিকাৰ বনাই ল'ব। বা আমাৰ তাতো ৰেডিমেড ষ্টিকাৰ থাকে। যদি আপুনি কম পইচাৰে বিজনেছটো আৰম্ভণি কৰে তো ৰেডিমেড ষ্টিকাৰে ব্যৱসায়টো আৰম্ভণি কৰিলেও কোনো অসুবিধা নহয়। যেতিয়া আপোনাৰ ব্যৱসায়টো ভালকে আগবাঢ়ি যাব তেতিয়াও নিজৰ ষ্টিকাৰটো আপুনি বনাই ল'ব পাৰে। ষ্টিকাৰ বনোৱাৰ ক্ষেত্ৰতো আমি আপোনাক সম্পূৰ্ণ সহায় কৰিম। তাৰ কাৰণে আপুনি বেলেগকৈ আৰু ক'তো মাথা মাৰি থাকিব নালাগে। আমাক এই বিষয়ে জনালেই হ'ল। আমি সুন্দৰকৈ ষ্টিকাৰৰ ডিজাইন বনোৱাৰ পৰা আৰম্ভ কৰি কম পইচাত ষ্টিকাৰটো বনাই দিয়ালৈকে আমি দায়িত্ব ল'ম। তো এতিয়া ষ্টিকাৰো কেইবাটাও প্ৰকাৰৰো থাকে। ষ্টিকাৰ এটা থাকে আপোনাৰ ষ্টিকাৰ পেপাৰত বনোৱা থাকে, যাৰ এটা মূৰত আঠা লগোৱা থাকে। মানে আপুনি যদি ষ্টিকাৰখনৰ পেপাৰটো এনেকৈ এৰাই দিয়ে তেতিয়া আপুনি দেখিব যে ইয়াৰ এটা মূৰত আঠা আছে। সেই আঠা থকা ষ্টিকাৰবিলাকৰ দামটো অলপ সাধাৰণতে বেছি হয়। আৰু এটা আছে নন ষ্টিকাৰ পেপাৰ, যিটোত আপোনাৰ আঠা নাথাকে, জাষ্ট আপুনি এটা আঠা কিনি আনি ছাইডত লগাই দিলেও হৈ যায়। তো এতিয়া মই আপোনাক এই ষ্টিকাৰ পেপাৰত আঠা থকা পেপাৰটোকে দেখাইছোঁ, যিহেতু আমাৰ তাত এভেইলেবল আছে। তো এতিয়া কামটো হ'ব কি, আপুনি ইয়াতে লগাব লাগিব। এতিয়া ইয়াত লগাবৰ কাৰণে আপোনালোকে তাক এটা মূৰ এনেকৈ ওলাই ল'ব। ওলাই লৈ আপুনি ধুনীয়াকৈ ইয়াৰ এটা মূৰত ধুনীয়াকৈ লগাই ল'ব। এইটো লগাই লৈ পেলাই আৰু ধুনীয়াকৈ আপুনি ষ্টিকাৰটো এনেকৈ টানি আনিলে এতিয়া এইটো চাওক, একদম কম সময়ৰ ভিতৰত এনেকুৱা এটা আপুনি হোৱাইট ফ্লোৰ ক্লিনাৰ ৰেডি কৰিলে, কম খৰচত কৰিলে, আৰু এইটো বজাৰত 50, 60, 70 টকালৈকে বিক্ৰী হয়। এতিয়া কথাটো হ'ল যে এই ফ্লোৰ ক্লিনাৰটো বনাওঁতে আপোনাৰ খৰচা কিমান হ'ল। যিহেতু এটা ব্যৱসায় ভিত্তিক আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব, তো আপুনি জনাটো প্ৰয়োজন যে আপোনাৰ যিটো মেনুফেকচাৰিং কষ্ট সেইটো কিমান হৈছে। তো এই যিটো 60-70 টকাত বজাৰত বিক্ৰী হোৱা এই ফ্লোৰ ক্লিনাৰটো যিটো বনোৱাৰ যিটো খৰচা হয়, এই খৰচাটো একদম ন্যূনতম। মানে আপুনি ধৰক 15-16 টকাৰ ভিতৰত আপুনি ৰেডি কৰিব পাৰে। ডিপেণ্ড কৰিব আপোনাৰ ইনভেষ্টমেণ্ট, আপোনাৰ প্ৰডাক্টৰ কোৱালিটিৰ ওপৰত। কিন্তু সেই যে যিটো ফ্লোৰ ক্লিনাৰ আপুনি বনালে, আপুনি ইয়াক উইথ ৰ মেটেৰিয়েল কষ্ট আপুনি যিমান হ'ব তাৰ ডাবল দামত ইয়াক বিক্ৰী কৰিব পাৰে। মই ছাপোজ এটা এক্সাম্পল দিছোঁ, যদি আপোনাৰ এই বটলটো ৰেডি কৰোঁতে আপোনাৰ 15 টকা খৰচা হৈছে, তো এই বটলটো আপুনি বজাৰত হোলচেল দামত 30 পৰা 35 টকাত বিক্ৰী কৰিব পাৰে। ছাপোজ আপুনি যদি মাহত এনেকুৱা ধৰণৰ ফিনাইল বা টয়লেট ক্লিনাৰ বা আপোনাৰ ফ্লোৰ ক্লিনাৰ আপুনি যদি মাহত 1 লাখৰ পৰা 2 লাখ টকাৰ বিক্ৰী কৰিব পাৰে, তেতিয়াহ'লে আপুনি ভাবক আপোনাৰ কিমান লাভ হ'ব পাৰে। মানে যদি এটা 20 টকাৰ বনোৱা বটল 40 টকাত বিক্ৰী হয় বা 15 টকাত বনোৱা বটল 30 টকাত বিক্ৰী হয়, তেতিয়াহ'লে সেই 2 লাখ টকাত আপুনি ভাবক যে আপোনাৰ কিমান লাভ হ'ব। মানে আপুনি সেই 2 লাখ টকাৰ যদি মাল বনাই বিক্ৰী কৰিছে, তেতিয়াহ'লে দেখিব আপোনাৰ তাত 1 লাখ টকাই প্ৰফিট হৈছে। মানে অলমষ্ট 100% আপোনাৰ ইয়াতে প্ৰফিট হোৱাৰ চান্সেছ আছে। আৰু চান্সেছ নহয়, এইটো হৈ আছে। কিন্তু এটা কথা, এই বিষয়ে আপোনাক ইনফৰমেশ্যন দিয়া মানুহৰ সংখ্যা নাই বা নাজানিছিলে যে এনেকুৱা এটা ফিনাইলৰ বটল বা টয়লেট ক্লিনাৰ বটল যিটো আপুনি বজাৰৰ পৰা ইমান দামত কিনি আনে, যে সেইটো ইমান কম খৰচত বনিব পাৰে। তো সেইকাৰণে আপোনালোকে এই বিষয়ে ভাবিব পৰা নাছিলে। কিন্তু আমাৰ চেনেলৰ যোগেদি আমি এনেকুৱা ধৰণৰ সৰু সৰু উদ্যোগবিলাক কম খৰচত কেনেকৈ ষ্টাৰ্টিং কৰিব পাৰি এই বিষয়ে যিহেতু আলোচনা কৰোঁ, তো গতিকে আপুনি আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ বিজনেছ ৰিলেটেড ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। কাৰণ আমি চেষ্টা কৰোঁ যে কম পইচাত লছ নোহোৱাকৈ আপুনি কেনেকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে, তাৰ কাৰণে আমি নতুন নতুন বিজনেছ আইডিয়াবিলাক বিচাৰি আপোনালোকৰ মাজলৈ ভিডিঅ'ৰ মাধ্যমেৰে লৈ আহোঁ। এতিয়া কথাটো হ'ল যে যিহেতু আপুনি এনেকুৱা ধৰণৰ এটা ক্লিনিং ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট কৰি পেলাই আপুনি তাক বনালে, কিন্তু এতিয়া কথাটো হ'ল মাৰ্কেটখন ক'ত পাব। বহুতে কয় দাদা বস্তুখিনি আমি বনাম, বিক্ৰী ক'ত কৰিম, বিক্ৰী হ'বনে নহয়, মাৰ্কেটত দেখোন বহুত ধৰণৰ ব্ৰেণ্ডেড কোম্পানীয়ে বস্তু দি আছে, আমাৰ প্ৰডাক্টটো ল'বনে নল'ব। তো এনেকুৱা ধৰণৰ যদি মনত আপোনালোকৰো প্ৰশ্ন আছে, তেতিয়াহ'লে মই আপোনালোকক এই বিষয়ে এইটোৱে ক'ম যে যিবিলাক কোম্পানীয়ে মাৰ্কেটত এতিয়া এনেকুৱা ধৰণৰ প্ৰডাক্ট বিক্ৰী কৰি আছে, তেওঁলোকেও কিন্তু ষ্টাৰ্টিং 0ৰ পৰাই কৰিছিলে। আপোনাৰ যদি মনত সাহস নাই, আপুনি যদি ব্যৱসায়টো আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি যদি সাহসী মন এটা লৈ আগবাঢ়ি নাহে,
তেতিয়াহ'লে আপুনি যদি কোটি টকাৰ ইনভেষ্টমেণ্ট কৰি এটা ব্যৱসায় আৰম্ভণি কৰে তো তাতো ফেইল মাৰাৰ চান্সেছ আছে। আপুনি যদি 100জন ল'ৰা মাৰ্কেটিঙৰ কাৰণে লৈ পেলাইও প্ৰডাক্ট এটা মাৰ্কেটিং কৰিবৰ কাৰণে পঠায় তেতিয়াহ'লেও আপোনাৰ প্ৰডাক্টটো বিক্ৰী নোহোৱাৰ চান্সেছ আছে। মেইন কথাটো হৈছে যিটো আপোনাৰ প্ৰডাক্টটো বা আপোনাৰ বিজনেছটোৰ প্ৰতি ভিজন সেইটোৱে আপোনাৰ ব্যৱসায়টোক আগুৱাই নিয়াত যথেষ্ট সহায় কৰে। তাৰ উপৰিও আপোনাক লাগিব ধৈৰ্য। কিয় কাৰণে? কাৰণ ব্যৱসায় এটা একেদিনাই ফল দিয়া বস্তু নহয়। যেনেকৈ এজোপা গছ আপুনি আজি লগালে দেন তাৰ পৰা আপুনি ফলটো পাবৰ কাৰণে আপুনি এটা সময় দিব লাগে গছজোপাক আৰু লগতে আপুনি সেই গছজোপাৰ আপডাল কৰিব লাগে। ঠিক একেদৰে ব্যৱসায় এটাও আৰম্ভণি কৰাটো উজু, কিন্তু তাক চলাই ৰখা আৰু তাৰ পৰা ব্যৱসায়টো প্ৰফিটেবল কৰা এই কামটোত কিন্তু যথেষ্ট ধৈৰ্য আৰু মেহনতৰ প্ৰয়োজন হয়। তো সেইকাৰণে মই আশা কৰোঁ যে আপোনালোকে যোনে আমাৰ ভিডিঅ'টো চাই ব্যৱসায় আৰম্ভণি কৰিব তো তেওঁলোকে যাতে মন বান্ধি পেলাই ব্যৱসায়টো আৰম্ভণি কৰে যে আমি এই ব্যৱসায়টোৰ লগত কমচে কম হ'লেও 6 মাহ সময় দিম। কাৰণ সেই 6 মাহত আপুনি এই ব্যৱসায়টোৰ বিষয়ে সম্পূৰ্ণ আইডিয়া পাব, মাৰ্কেটখনৰ বিষয়ে আপোনাৰ জ্ঞান বাঢ়িব আৰু আপুনি আপোনাৰ যি নেটৱৰ্কছ মানে আপোনাৰ যি কাষ্টমাৰ বেছ সেইটো আপুনি সেই 6 মাহৰ ভিতৰত বঢ়াই ল'ব পাৰিব। কিন্তু যদি আপুনি ভাবে যে নাই মই আজি ষ্টাৰ্ট কৰিম আৰু কাইলৈ পৰাই মোৰ লাখ টকাৰ ইনকাম হ'ব, তেতিয়াহ'লে মই আপোনালোকক এইটোৱে ক'ম যে আপোনালোকে যিকোনো বিজনেছ কৰাৰ পৰা দূৰত থাকক। কাৰণ নহ'লে আপুনি যিমান লাখটা বিজনেছ আইডিয়া ষ্টাৰ্ট কৰিলেও আপুনি ফেইল মৰাটো নিশ্চিত। তো এতিয়া কথাটো মই আশা কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে। যদি আপোনালোকে ভাবে এই ভিডিঅ'টোৱে আপোনাৰ বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গক সহায় কৰিব তেতিয়াহ'লে নিশ্চয় এই ভিডিঅ'টো তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু কিবা যদি জানিব থাকে তেতিয়াহ'লে আমাক নিশ্চয় কমেণ্টত সুধিব। আমি প্ৰত্যেকটা কমেণ্ট পঢ়োঁ আৰু তাৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ। আপোনালোকৰ মনতো কিবা নতুন ব্যৱসায়ৰ আইডিয়া আছে বা আপোনালোকৰ যদি ব্যৱসায় এটা ষ্টাৰ্ট কৰিব বিচাৰিছে কিন্তু তাৰ ডকুমেণ্টেশ্যন বা আপুনি যদি এটা কোম্পানী ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে বা এনেকুৱা ধৰণৰ যদি আপোনাৰ মনত কিছুমান প্ৰশ্ন আছে যিবোৰৰ আপুনি সঠিক উত্তৰ পোৱা নাই তেতিয়াহ'লেও আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ ইমানেই। ধন্যবাদ।